কলগছিয়াৰ উদমাৰীত ভেকু ভাওনাত পৰিণত জল জীৱন মিছন ভাঙি চিঙি লণ্ড ভণ্ড হৈ আছে পানীৰ টেপ নিৰ্মাণৰ পিছৰ পৰাই পানী নোপোৱাৰ অভিযোগ গয়াৰ ৰাইজৰ বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ বৰপেটা জিলাৰ কলগছিয়া ৰাজস্বকৰ অন্তৰ্গত উদমাৰী আৰু হৌপুৰ গাঁৱত এটোপাল খোৱা পানীৰ বাবে হাহাকাৰ ভেকু ভাওনাত পৰিণত হৈছে চৰকাৰৰ জল জীৱন মিছন আঁচনি উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগ বৰপেটা সংমণ্ডলৰ অন্তৰ্গত উদমাৰী পানী যোগান আঁচনিখন নিৰ্মাণৰ পিছৰে পৰাই পানীৰ পাইপ আৰু টেপসমূহ ভাঙি চিঙি লণ্ড ভণ্ড হৈ থকা পৰিলক্ষিত হৈছে ফলত প্ৰায় এবছৰ ধৰি পানী পোৱা নাই ৰাইজে আনহাতে পাইপসমূহৰ খবৰ ল'বলৈও বিভাগীয় মানুহ নাহে বুলি অভিযোগ উত্থাপন হৈছে ৰাস্তাৰ কাষে কাষে দিয়া পানীৰ টেপসমূহ ভাঙি যোৱা গয়া ৰাইজে নাপায় এটোপাল বিশুদ্ধ খোৱা পানী সেয়ে শীঘ্ৰে পাইপ মেৰামতি কৰি খোৱা পানী যোগান ধৰাৰ বাবে অসম চৰকাৰক দাবী জনাইছে ভুক্তভোগী ৰাইজে এক বছৰে বেছি হৈছে পানী আহিছিল অলপ আহিছিল ঠিকই দুই দিন আহিছে 2 দিন পাইছোঁ পানী নাই তাৰপিছত পানী এৰি গ'লে গুচি গ'ল তেনেহ'লে আহিলে পানীটোতো ওলাব বাহিৰত ওলাব পানী অহা নাই একবাৰে তাৰ পৰাই বন্ধ কৰিছে এতিয়া আপোনালোকৰ অসুবিধা হৈছে না নাই হৈছে পানী লাগে না নাই লাগে চৰকাৰক মই অনুৰোধ কৰি আছোঁ আমাৰ পানী লাগে পানী বন্ধ হৈছে দিয়া নাই আজি 2 বছৰ ধৰি কাম কৰিছে কামটো ক্লিয়াৰ হৈছে কিন্তু পানী আজ পৰ্যন্ত পানী পোৱা নাই কিন্তু যিটো ফিল্টাৰ দিছিল টেপ দিছিল সেই টেপো ভাঙি চাঙি ছিঙি গৈছে পাইপ চাইপে ভাঙছে কিন্তু আজি পৰ্যন্ত পানী পোৱা নাই মোৰ সুবিধাৰ কাৰণে মোৰ পানী দিছে পানী পোৱা নাই কি লাভ হ'ল ইমান পইচা কোটি কোটি টাকা খৰচ কৰি আজি পৰ্যন্ত পানী পোৱা নাই মই আহ্বান কৰি আছোঁ যে মোৰ পানী লাগে পানীৰ কাৰণে মই তাৰমানে খুব হাহাকাৰ উঠি আছে আইৰংপাৰাত থকা পানী খাই আছোঁ মই ফিল্টাৰ কৰি পানী খাই আছোঁ ভাঙি গৈ আছে মানে ঠিকাদাৰবিলাকে কাম কৰিছে আগতে কাম কৰাৰ পিছত তেতিয়া পাইপেদি পানী নাহে পানী দিয়া নাই নাই এদিনো নিদিয়ে মই দেখাই নাই কেতিয়াও দেখা নাই কিমান দিন আগত কাম কৰিছে জল জীৱনৰ কিমান দিন আগত 1.5 বছৰমান হৈছে 1.5 বছৰ 1.5 বছৰত এটোপালো পানী পোৱা নাই চৰকাৰী জল জীৱন দিছে তাৰমানে আমাৰ পানী লাগে ৰাইজৰ পানী পোৱা নাই আৰু চৰকাৰৰ পৰা পইচা ঠিকাদাৰে উঠাই আত্মহত্যা কৰিছে আৰু পলাইছে খুঁটাবিলাক যিবিলাক খুঁটা আছে পানী পাইপেদি পানী আহে মানুহৰ পোৱাৰ কাৰণে এই খুঁটাবিলাক ভাঙি গৈছে পানী পাৱা নাই আজি পানী 2 দিনমান পানী দিছিল এতিয়া বন্ধ একদম জায়গা ভাঙি চুরি রয়েছে কোনো ব্যবস্থাই নেই ঠিক করা মানে নাই একদম কারণ আর রাস্তাটা নষ্ট করছে এই পাইপ দিয়া রাস্তাটা নষ্ট হয়েছে মানে সরকারি টাকা অপচয় হয়েছে তারা যেটু কাম করেছে দিশাল তো ভালো জন্যই এতিয়া একদম হেগ হয়ে গেছে কোনো গুরুত্ব দেয়া নাই একদম পানি তো দেওয়াই নাই ইয়াতে আহাই নাই সরকারি মানুষ আহা নাই অকারণ একদম এটা কোনটো অঞ্চল হয় এটা উদমারি সব উদমারি আপোনালোকে কি এতিয়া পানী লাগে নেকি পানী লাগে আপোনালোকে এতিয়া ক'ৰ পৰা কেনেকুৱা পানী খাই আছে টিপকলৰ পানী খাই আছো একদম আইৰণ আলা পানী চৰকাৰে পানী দিয়া নাই চৰকাৰক কি দাবী জনায় এতিয়া চৰকাৰ দাবী জনাই মই যে পানী দিয়ক মোৰ এইটো পানীটো দিলে ভাল হ'ব ভাল পানী লাগে দিছে যদি চৰকাৰে তেনেহ'লে মোৰ মানুহে পানীটো দিয়া নাই এইটো কামত দুৰ্নীতি হৈছে বুলি ভাবে নেকি দুৰ্নীতি হৈছে জল জীৱনৰ কামত দুৰ্নীতি হৈছে দুৰ্নীতি নহ'লে এনেকুৱা ভাঙি নেকি নহয় একদম ভাঙি চুৰি গৈছে ইয়াতেতো ঠিক আছে মোৰ যে তাতে দিছে যে এই গাঁও অঞ্চলত সেইটো একদম ভাঙি চুৰি গৈছে খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।